আজি অলপ দিনৰ পৰা চাইছোঁ মোবাইলটো খুলিবই নোৱাৰে। মুঠতে কা পোক কোনাই এই কিবা বোলে কা মাইকী কোনাই নিলে মুঠতে কা মাইকী কোনাই নিলে, কা মাইকী ক'লৈ গ'ল এইবিলাকেই কথা। মুঠতে কা ফলিত কোনাই লিখিল, এই কিবা বোলে কা চকু পানী ওলালে অকল এইবিলাক মানে দেশ দুনীয়াৰ খবৰ আপুনি নাপায়, বেলেগ খবৰ নাপায়, সেইটোহে পাব। এই কি পঢ়িছে? কিতাপখন মুখৰ আগত লৈ যে তেনেহে থাক। তই কচোন হেৰি নহয়, এই থওঁতে যেনিবা তোক প্ৰশ্ন এটাই কৰিলে, পৃথিৱীৰ আটাইতকৈ ধৈৰ্যশীল প্ৰাণীটো কি? পৃথিৱীৰ আটাইতকৈ ধৈৰ্যশীল প্ৰাণীটো কি? ধৈৰ্যশীল ব্যক্তি এইটো পাওঁনি। কেলে সেই নৱপ্ৰজন্মৰ এতিয়া নতুনকৈ সৃষ্টি হোৱা নৱপ্ৰজন্মৰ ইউটিউবাৰ তেনেকেই ধৰিম। মানে ধৈৰ্যশীল ব্যক্তি বুলি যদি আমি কওঁ, নৱপ্ৰজন্মৰ সৃষ্টি হোৱা ইউটিউবাৰ। 1000 ছাবস্ক্ৰাইবাৰ 4000 ঘণ্টা ৱাচ টাইম নহয় বুলি জানিও মানুহ বুঢ়া হৈ যাব। 1000 ছাবস্ক্ৰাইবাৰ 4000 ঘণ্টা ৱাচ টাইম নহয়, তথাপি সিহঁতি কমু বখলীয়া ভিডিঅ' দিয়ে থাকে। ধৈৰ্য কিন্তু মানিব লাগিব। পাৰিছ বাৰু হ'ব। এতিয়া কচোন একেবাৰে বুদ্ধিয়ক, একেবাৰে অত্যন্ত বুদ্ধিয়ক আৰু তোৰ টেঙৰ প্ৰাণী বুলিলে তই এইখন পৃথিৱীত মানে কাক ধৰি ল'বি? একেবাৰে বুদ্ধিয়ক সেইটো মই কিন্তু মোৰ মতেহে কওঁ কথাটো। মানে একেবাৰে যদি বুদ্ধিয়ক টেঙৰ বুলি কওঁ, তেতিয়াহ'লে গাভৰু ছোৱালী। কেনেকৈ মানে সিহঁতৰ এইমাত্ৰ মাহীয়েকে ফোন কৰি দিয়ে, এইমাত্ৰ পেহাকৰ পিতেকে ফোন কৰি দিব, এইমাত্ৰ পেহীয়েকে ফোন কৰি দিব, এইমাত্ৰ মোমায়েকে ফোন কৰি দিব। মুঠতে ফোন, কিন্তু চব মিতিৰৰ মানুহে কয় কথাটো মিছা। ল'ৰা এটাৰ লগত কথা পাতি থাকিলেও সিহঁতৰ মোমায়েক ভাগিনীয়েক চব হৈ যায়। পতককৈ বুদ্ধিটো ওলাই সিহঁতৰ। তেতিয়াহ'লে একেবাৰে বুৰ্বক প্ৰাণী বুলি ক'বলৈ হ'লে তই কাক ধৰিবি? বুৰ্বক পৃথিৱী একেবাৰে বুৰ্বক বুলি ক'বলৈ হ'লে আমি মতা লৈ বোলে ছোৱালী এজনী গাৰ্লফ্ৰেণ্ডক ফোন কৰি দিব লাগে, বোলে কি হ'ল বিজি পাইছিলোঁ, মাহীয়ে ফোন কৰিছে, পটককৈ ল'ৰাটোৱে কৈ দিয়ে চুনুমুনু শুনা বহুত ৰাতি হ'ল। ছ'চিয়েল মিডিয়াৰ প্ৰভাৱ উত্তৰ শুনিলে সেইবিলাকেই উত্তৰ নহয়নো কি হয় বুলিও কৈছোঁ বাৰু। কেইদিনমানৰ পাছত কিন্তু আহিব, এনেকুৱা প্ৰশ্ন আহিব, চৰকাৰে দিব।